গৌৰৱ গগৈ জয়ী হোৱাৰ আনন্দতে 1200 লোকক ভোজ ভাত খোৱালে এজন যুৱকে। তিতাবৰত শংকৰ ৰাওৰ উৎসাহ। আপুনি হয়তো বহু ৰাজনৈতিক নেতা নিৰ্বাচনত জয়ী হোৱা দেখিছে, কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত এজন সাধাৰণ ভোটাৰে তেওঁৰ পচন্দৰ প্ৰাৰ্থীজন জয়ী হোৱাৰ আনন্দতে ৰাইজক ভোজ ভাত খোৱা দেখা নাই বা শুনা নাই। এই ঘটনা ঘটিছে তিতাবৰত। যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ গৌৰৱ গগৈ জয়ী হোৱাৰ পিছতে তিতাবৰত এজন সাধাৰণ ভোটাৰ তথা শুভাকাংক্ষীয়ে তিতাবৰত পাতিলে ভোজমেল। যোৰহাটীয়া ৰাইজৰ মনৰ মানুহ গৌৰৱ গগৈ। গৌৰৱ গগৈক মনে প্ৰাণে ভাল পায় যোৰহাটৰ ৰাইজে আৰু সেইবাবে হিয়া উজাৰি ভোটদান কৰি জয় কৰিলে গৌৰৱ গগৈক। তিতাবৰ বোকাহোলা চাহ বাগিচাৰ শংকৰ ৰাও নামৰ যুৱকজনে গৌৰৱ গগৈক ইমানেই ভাল পায় যে গৌৰৱ গগৈ জয়ী হোৱাৰ পিছত প্ৰায় 1200 লোকক উদৰ পূৰাই খোৱালে এসাঁজ। যুৱকজন কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, কিন্তু মনে প্ৰাণে ভাল পায় গৌৰৱ গগৈক। সেইবাবে নিজৰ গাঁঠিৰ দন ভাঙি ৰাইজক তৃপ্তিৰে খোৱালে এসাঁজ। গৌৰৱ গগৈয়ে যেন নৱপ্ৰজন্মৰ অন্তৰত স্থান পাবলৈ সক্ষম হৈছে, এই ভোজ ভাতে তাকে প্ৰমাণ কৰিলে। মই গৌৰৱ গগৈ ভাল পাওঁ, মানে বহুত ভাল পাওঁ। আমাৰ ঘৰত মানে আগৰ দিনৰ পৰা গগৈ দাক মানে তাত দেউতাক ভাল পায়, তৰুণ গগৈ ডাঙৰীয়াক। এতিয়া ধৰ তাক ভাল পোৱাৰ কাৰণে আমাৰ যোৰহাট সমষ্টিত ভালকে জিকিছে, ভোটত যথেষ্ট ভোটত জিকাৰ কাৰণে মই মোৰ ফালৰ পৰা খানা এটা আয়োজন কৰিছোঁ। গৌৰৱ গগৈ ভাল পাওঁ, গৌৰৱ গগৈ ভালকে বুলি কয় আৰু ভোটত চাব বুলি কৈছিলে, আমি চাই দিছোঁ। হৈছে কি ক'ম আৰু গৌৰৱ গগৈ ভাল হৈছে আৰু আগলৈ ভাল হ'ব লাগে। আৰু খানাটো এতিয়া হৈছে কুকুৰা মাংস হৈছে আৰু মাছ হৈছে, আকৌ দালি ভাত আৰু পনীৰ আকৌ বুট এনেকৈ কৰি ভাতটো দিয়া হৈছে। গৌৰৱ গগৈ গম পায় নাই আপুনি যে খানাটো আয়োজন কৰিছে? গম নাপায়। কি ক'ব গৌৰৱ গগৈ? এতিয়া কৈছোঁ আৰু আগলৈ খানা দিবলৈ আমাক সাহস দিব লাগে আৰু ভাল হ'ব লাগে। হয়, ভাল পোৱা কথা, ভাল লগা দিন আজি আমাৰ। গৌৰৱ গগৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ এজন যোগ্য প্ৰাৰ্থী হিচাপে, এজন ভাল যুৱক হিচাপে আমি পাইছোঁ। গতিকে তেওঁক যোৰহাট সমষ্টিবাসী ৰাইজে ভোট দিয়াৰ কাৰণে আমাৰ বোকাহোলা শংকৰ ৰাও নামৰ এজন যুৱক, তেওঁ নিজ পুঁজিৰে গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণে তেওঁ খানা আয়োজন কৰিছে প্ৰায় 1200-1000 লোকৰ কাৰণে। গতিকে সেই খানা আয়োজন কৰাৰ কাৰণে ৰাইজে খুব ভাল পাইছে আৰু লগতে মুৰ্গী মাংস যোগাৰ কৰিছে, মাছৰ যোগান কৰিছে, নিৰামিষ খোৱাসকলৰ পনীৰ আয়োজন কৰিছে। গতিকে খুব ভাল লাগিছে আজি শংকৰ ৰাও কৰাৰ কাৰণে। তেওঁক আজি খুব ধন্যবাদ দিছোঁ। আৰু আজি বোকাহোলা চাহ বাগিচা শংকৰ ৰাও এজন মোৰ বন্ধু হয়। তেখেতে মানে আমাৰ যোৰহাট সাংসদ মানে গৌৰৱ গগৈ জিকাৰ কাৰণে মানে ভোজৰ আয়োজন কৰিছে, খানা এটা দিছে, সকলো ৰাইজকে দিছে। ইয়াত ৰাইজ মানে 1000-1200 আহিব আৰু ইয়াত মানে মাছ মাংস পনীৰ নিৰামিষ এনেকৈ খানা এটা দিছে, তাৰ লগত আমি লাগি মেলি দিছোঁ। কিন্তু আমি এইটোৱে ভাল লাগিছে যে এজন ল'ৰা উঠি অহা নতুন প্ৰজন্মই ইমান ভাল পদক্ষেপ লৈছে, তাৰ কাৰণে আমি তাইক ধন্যবাদ জনাইছোঁ। যে বোকাহোলাৰ চাহ বাগিচাৰ এজন ল'ৰা, আজিৰ যুগতো তেনেকৈ কোনো নিজৰ পুঁজি ধনে কেতিয়াও খৰচ কৰি পিনি এনেকৈ ৰাইজক নোখোৱায়, কিন্তু তেখেতে যে খুৱাইছে সেইকাৰণে বহুত ভাল লাগিছে। আৰু এটা কাৰণে ভাল লাগিছে, এজন আমি যোৰহাটবাসীৰ কাৰণে ভাল সাংসদ গৌৰৱ গগৈ এজন ভাল সাংসদ, সেইটো কাৰণে আমাৰ বহুত ভাল লাগিছে। তাৰ আনন্দ, তাৰ ফূৰ্তিতে আমি এই খানাটো আয়োজন কৰিছোঁ আৰু তাৰ লগত ময়ো সহায় কৰি দিছোঁ লগতে লগৰ কাৰণে। এয়াই আৰু। তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।